মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে নতুন এই ভিডিঅ'টোলৈ স্বাগতম। এতিয়া কুৱেশ্যন নম্বৰ 6 টো চোৱা। আমি আগতে কি কৰিছিলো অনুশীলনী R3 ৰ কুৱেশ্যন নম্বৰ 5 লৈকে আমি গোটেইকেইটা কৰিছিলো হয়নে আমাৰ প্ৰথম খণ্ডটোত। এতিয়া আমাৰ এই পাৰ্ট 2 ত আমি কি আৰম্ভ কৰিম কুৱেশ্যন নম্বৰ 6 ৰ পৰা। ঠিক আছে, তো কুৱেশ্যন নম্বৰ 6 টো কি আছে চোৱা। তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা। তাৰমানে এইকেইটা সংখ্যা আমাৰ কি কৈছে প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব কৈছিলে। এতিয়া প্ৰামাণিক ৰূপ কোনটো আছিলে মনত আছেনে? সেইটো আমি যে k × 10⁻m য'ত 1 smaller than equal to k smaller than 10 m এটা অখণ্ড সংখ্যা এই আৰ্হিটো যে আছিলে এই আৰ্হি মতে আমাৰ প্ৰকাশ কৰিব লাগিব। ঠিক আছে, চ' এতিয়া মই কিদৰে কৰিম তোমালোকে চাই থাকা। কুৱেশ্যন নম্বৰ 6 1 নম্বৰ কুৱেশ্যনটো কি আছে চোৱা। 3430000 এইটো আছে হয়নে? এই মানটোৰ প্ৰামাণিক ৰূপটো মানে কি হ'ব চোৱা 3430 ইয়াৰ প্ৰামাণিক ৰূপ হ'ব আমাৰ কি আমাৰ প্ৰামাণিক ৰূপটো বৰ্তমান কি আছিলে k × 10⁻m আৰু k মানটো কি হয় আমাৰ 1তকৈ ডাঙৰ 1ৰ সমান বা 1তকৈ ডাঙৰ কিন্তু 10তকৈ সৰু হয়নে? এতিয়া চোৱা বৰ্তমান আমাৰ ইয়াত দশমিকটো ক'তো নাই মানে দশমিকটো আমাৰ ক'ত আছে ইয়াত আছে। ইয়াৰ পৰা দশমিকটো আমাৰ এনেকে আগুৱাই আনিব লাগিব। ক'ত আনিব লাগিব আমাৰ দশমিকৰ আগত মাত্ৰ এটাহে অংক থাকিব পাৰিব। তেতিয়াহ'লে আমাৰ 3 পিছত লিখিব লাগিব। তেতিয়াহ'লে এটা অংক 3 থাকিব আগত হয়নে? চ' আমাৰ কি হ'ব 3.43 হ'ব। ঠিক আছে, এতিয়া চোৱা 3.43 এই মানটো আমাৰ কি হয় 1তকৈ ডাঙৰ হয় আৰু 10তকৈ সৰু হয়নে? চ' এতিয়া ইনটো আমাৰ কি হ'ব 10⁻। এতিয়া চোৱা যিহেতু প্ৰামাণিক ৰূপত নিয়াৰ সময়ত আমাৰ দশমিকটো হাতৰ সোঁফালৰ পৰা বাওঁফালে আহিছে, গতিকে ইয়াত 10ৰ ওপৰত আমাৰ যিটো ঘাত হ'ব সেই ঘাতটো কি হ'ব ধনাত্মকত হ'ব। তো ঘাতটো কিমান হ'ব চোৱা, ইয়াৰ পৰা কেইটা অংক আগত আহিছে 1 2 3 4 5 6 6টা, তো 10⁻6। ঠিক আছে, এইটো হৈছে ইয়াৰ প্ৰামাণিক ৰূপ। আশা কৰো সকলোৱে বুজি পালা। এতিয়া 2 নম্বৰটো চোৱা কি আছে আমাৰ 704000000 এইটো আছে। এতিয়া ইয়াৰ প্ৰামাণিক ৰূপটো কি হ'ব চোৱা সকলোৱে 7.004 ইনটু এতিয়া কিমান হ'ব ইয়াতো চোৱা বৰ্তমান ইয়াত দশমিকটো ক'তো নাই মানে আমাৰ ইয়াত আছে হয় না? এইটো মনে থাকে। ইয়াৰ পৰা ক'লৈ আহিল আমাৰ 7ৰ পিছত কিমানটা অংক আগত আহিল 1 2 3 4 5 6 7 8 9 10 10টা অংক আগত আহিল। চ' আমাৰ 10⁻10 হ'ব। ঠিক আছে, আশা কৰো তোমালোকে এইখিনি বুজি পালা। এতিয়া 3 নম্বৰটো চোৱা। 3 নম্বৰটো কি আছে আমাৰ 0.0000015। ঠিক আছে, এতিয়া চোৱা ইয়াৰ মানটো আমাৰ কিমান হ'ব ইয়াত চোৱা কি আছে বৰ্তমান এই মানটো দশমিকত আছে হয়নে? চ' এইটো প্ৰামাণিক ৰূপত নিব হ'লে আমাৰ কি হ'ব লাগিব এই দশমিকটো ইয়াৰ পৰা হাতৰ সোঁফালে যাব, বাওঁফালৰ পৰা সোঁফালে যাব। মনত ৰাখিবা আগতে সোঁফালৰ পৰা বাওঁফালে আহিছিলে। চ' এইটো ক্ষেত্ৰত আমাৰ কি হ'ব 1.5 দশমিকটো ক'ত আহিব 1ৰ পিছত আৰু 5ৰ আগত, কাৰণ আমাৰ দশমিকৰ আগত মাত্ৰ এটা অংক থাকিব পাৰে সেইকাৰণে 1টো থাকিব। ঠিক আছে, বাকী শূন্য কেইটাতো কোনো মূল্য নাথাকিবই ইয়াৰ আগত। ঠিক আছে, ইনটু কিমান হ'ব 10⁻। ইয়াৰ পৰা কেইটা অংক আগত আহিছে এই পিছুৱাই গৈছে 1 2 3 4 5 6 7 7 10⁻ এতিয়া হ'ব -7, কাৰণ এতিয়া বাওঁফালৰ পৰা সোঁফালে গৈছে দশমিকটো। চ' এতিয়া আমাৰ ঘাতটো কি আহিব -8 আহিব। ঠিক আছে, আশা কৰো সকলোৱে বুজি পালা। এতিয়া নেক্সট আমি কুৱেশ্যন নম্বৰ 4 টো চোৱা কি আছে 0.0001436। এতিয়া ইয়াৰ প্ৰামাণিক ৰূপটো আমাৰ কি হ'ব 1.436 ইনটু 10⁻। চোৱা কেইটা অংক আমাৰ হাতৰ সোঁফালে গৈছে ইয়াৰ পৰা 1 2 3 4 5 10⁻⁻5। ঠিক আছে, এইখিনি হৈছে কি আমাৰ প্ৰামাণিক ৰূপ কুৱেশ্যন নম্বৰ 6ৰ কাৰণে। এতিয়া নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 7 আমাৰ কি আছে কুৱেশ্যন নম্বৰ 7টো কি কৈছে তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰে। আমাৰ কি আছে এইকেইটা সংখ্যা এতিয়া কি আছে আমাৰ প্ৰামাণিক ৰূপত আছে, এইকেইটা সাধাৰণ ৰূপত নিব লাগিব। ঠিক আছে, 1 নম্বৰটো আমাৰ কি আছে চোৱা 1.0001 ইনটু 10⁻9 আছে। ঠিক আছে, চ' ইয়াৰ আমাৰ সাধাৰণ ৰূপটো কি হ'ব 1.001 ইনটু 10⁻9 ইকুৱেল টু ইয়াত 9 আছে, তাৰমানে এই দশমিকটো আৰু কি আছে ধনাত্মকত আছে 9টো হয় নে?
সো আমাৰ এতিয়া কি হ'ব, এই দশমিকটো ইয়াৰ পৰা 9টা অংক হাতৰ সোঁফালে যাব, বাওঁফালৰ পৰা সোঁফালে যাব। ঠিক আছে, সো কিমান হ'ব 0 0 0 1, 4টা ইয়াত আছে আৰু 5টা আমি কি দিম, 5টা শূন্য আমি দি দিম। ঠিক আছে, এইটো হৈছে কি তাৰ সাধাৰণ ৰূপ। 2 নম্বৰটো চোৱা আমাৰ কি হ'ব, 2 নম্বৰটো কি আছে 3.02 into 10 to the power -6। ঠিক আছে, এতিয়া ইয়াৰ কাৰণে চোৱা আমাৰ কি হ'ব 3.02 into 10 to the power -6, ইয়াৰ প্ৰামাণিক ৰূপটো আমাৰ কি হ'ব চোৱা, এতিয়া দশমিক ঘাতটো আমাৰ কি আছে মাইনাছত আছে হয়নে। চ' আমাৰ দশমিকটো এতিয়া কি হ'ব হাতৰ সোঁফালৰ পৰা বাওঁফালে যাব, 6টা অংক হাতৰ বাওঁফালে যাব। এটা আছে কেইটা, মাত্ৰ এটা, আৰু 5টা আমাৰ কি হ'ব শূন্য, 1 2 3 4 5টা শূন্য এফালে আছে 3 0 2। ঠিক আছে, এইটো হৈছে তাৰ সাধাৰণ ৰূপ। আশা কৰোঁ তোমালোকে এইখিনি বুজি পালা। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 8টো চোৱা কি কৈছে। কুৱেশ্যন নম্বৰ 8টো এটা বহুত ইম্পৰ্টেণ্ট এটা অংক হয়, এইটো প্ৰায়ে আহে আৰু বহুত গুৰুত্বপূৰ্ণ বস্তু, গতিকে সকলোৱে ভালকে বুজিবলৈ চেষ্টা কৰিবা এইটো কি কৈছে। ঠিক আছে, কুৱেশ্যন নম্বৰ 8টো চোৱা। ইয়াৰ পৰা আমাৰ কি উলিয়াব লাগে, m কিমান হয় এই মানটো আমি উলিয়াব লাগে। ঠিক আছে, চ' ইয়াত আমাৰ কি আছে কুৱেশ্যনটো চোৱা, -3 হোল টু দি পাৱাৰ m + 1 ইনটু -3 হোল টু দি পাৱাৰ 5 ইকুৱেল টু কি হ'ব -3 হোল টু দি পাৱাৰ 7। ঠিক আছে, -3 হোল টু দি পাৱাৰ আমাৰ কি হ'ব m + 1 + 5 ইকুৱেল টু -3 হোল টু দি পাৱাৰ 7। এতিয়া ইয়াত আমি কি কৰিছো, আমাৰ এটা সূত্ৰ মনত আছে নে, a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইকুৱেল টু কি হয় a টু দি পাৱাৰ m + n। এই সূত্ৰটো মনত আছে নে। ইয়াতো চোৱা আমাৰ যেনেকে ইয়াতো a চেম চেম আছিলে, ইয়াতো আছে -3, ইয়াতো আছে -3 চেম চেম আছে হয়নে। চ' ওপৰৰ ঘাত কেইটা আমাৰ কি হৈ যাব প্লাছত আহি যাব। ঠিক আছে, চ' এতিয়া আমি ইয়াত কি লিখিম -3 হোল টু দি পাৱাৰ m + 1 + 5 মানে কিমান হ'ব +6 ইকুৱেল টু হ'ব -3 হোল টু দি পাৱাৰ 7 হ'ল। এতিয়া চোৱা আমাৰ ইয়াত কি আছে -3, ইয়াতো আছে ইয়াতো আছে a। ঠিক আছে, এতিয়া ইয়াত এটা কথা মনত ৰাখিবা, যদি আমাৰ এনেকুৱা থাকে যে a টু দি পাৱাৰ m ইকুৱেল টু a টু দি পাৱাৰ n হয়, তেতিয়াহ'লে ইয়াৰ পৰা আমি কি ক'ব পাৰিম যে m ইকুৱেল টু n হৈ যাব, এইটো আমি ক'ব পাৰিম। ঠিক আছে, চ' ইয়াতো আমাৰ একেদৰে কি হ'ব m + 6 ইকুৱেল টু কিমান হ'ব আমাৰ 7। ঠিক আছে, চ' ইয়াৰ পৰা আমাৰ কি হ'ব m ইকুৱেল টু +6 এইফালে গ'লে 7 - 6, m ইকুৱেল টু কিমান হ'ব 7 - 6 মানে হ'ব 1। এইটো হৈছে আমাৰ m ৰ মান। ঠিক আছে, আশা কৰোঁ তোমালোকে এইখিনি বুজি পালা। নেক্সট কুৱেশ্যন 9টো আমি চাওঁ। কুৱেশ্যন নম্বৰ 9 কেইটা কি কৈছে চোৱা, তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টা উত্তৰ লিখা আছে, শুদ্ধ উত্তৰটো লিখাম। মানে এইকেইটা MCQ টাইপ হয়। ঠিক আছে, সিহঁতৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ মই সেইটো দিব লাগে। এতিয়া চোৱা 3 টু দি পাৱাৰ -3, ইয়াৰ মানটো মানে কিমান হ'ব, আমি কি জানো যে a টু দি পাৱাৰ -n ইকুৱেল টু কি হয় 1/a টু দি পাৱাৰ n হয়নে। ইয়াত আমাৰ কি আছে 3 টু দি পাৱাৰ -3, এইটো কি হ'ব আমাৰ 1/3 কিউব হ'ব। চ' আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব 1/3 কিউব। ঠিক আছে, একেদৰে এতিয়া আমি বি নম্বৰটো যদি চাওঁ, চোৱা 2/3 হোল স্কুৱেৰ, এইটো আমাৰ কি হ'ব, আমি কি জানো 2/3 হোল স্কুৱেৰ, এইটো আমি এই মাজৰটো যদি আমি প্ৰতিক্ৰম কৰি দিওঁ 2/3টো আমি 2/3টো যদি আমি প্ৰতিক্ৰম কৰি দিওঁ কি হ'ব 3/2, তেতিয়াহ'লে এইখিনি প্ৰতিক্ৰম কৰি দিয়াৰ লগে এইটো ধনাত্মকটো ঋণাত্মক হৈ যাব, আৰু আকৌ এইটো ঋণাত্মক কৰিলে ঋণাত্মকটো ধনাত্মক হৈ যাব। এনেকে আমি বুজি পাওঁ হয়নে। আমাৰ এটা সূত্ৰই আছিলে, কোনটো সূত্ৰ আছিলে মনত আছেনে, a/b হোল টু দি পাৱাৰ -n যদি থাকে, এইটো আমাৰ ইকুৱেল টু কি হয় b/a হোল টু দি পাৱাৰ +n, এনেকুৱা আছিলে হয়নে। এই সূত্ৰটোৰ মতে আমাৰ হৈ যাব। চ' এতিয়া আমি কি গম পাওঁ, ইয়াৰ পৰা এনেকুৱা প্ৰতিক্ৰম হৈ থকা কোনটো মান আছে আমাৰ এইটো 3/2 হোল টু দি পাৱাৰ -2 আছে, 2/3টো 3/2 হ'ল হয়নে। ইয়াত আছে ধনাত্মক ঘাত, ইয়াত আছে কি ঋণাত্মক ঘাত। চ' শুদ্ধ উত্তৰটো কোনটো হ'ব, এইটো যে ইয়াৰ পৰা আমাৰ সেইটো উত্তৰ পোৱা যাব, বা এইটোৰ পৰা আমাৰ এইটো উত্তৰ পোৱা যাব, আমি এইটো ক'ব পাৰিম। ঠিক আছে, নেক্সট একেদৰে তোমালোকে চি নম্বৰটো চোৱা কি আছে -2/3 হোল টু দি পাৱাৰ 4। ঠিক আছে, ইয়াৰ মানটো কিমান হ'ব সেইটো আমি উলিয়াব লাগে। এটা কথা মনত ৰাখিবা, প্ৰথমতে ইয়াত ঘাতটো কি আছে যুগ্ম হয়নে, যুগ্ম হ'লে এই মাইনাছটো আমাৰ কি হৈ যাব প্লাছ, তেতিয়াহ'লে মাইনাছৰ আৰু কোনো কথা নাহে, এইটো কি হৈ যাব ডাইৰেক্ট প্লাছ হৈ যাব। ঠিক আছে, এতিয়া 2 টু দি পাৱাৰ 4 মানে কিমান হ'ব, আমি কিমান জানো 16। ঠিক আছে, আৰু 3 টু দি পাৱাৰ 4 মানে কিমান হ'ব 81। এতিয়া চোৱাচোন 16/10 ক'ত আছে আমাৰ,
ইয়াত আছে 8/12 এইটোতো নহয় 16/81 এইটো আছে আৰু এটা আছে এইটো 16/81 এইটো মাইনাছত আছে চোৱা তে মাইনাছত থাকিলেতো নহ'ব কাৰণ ঘাত যুগ্ম আছে গতিকে মাইনাছটো নহয় যদি ইয়াত কোনোবা এটা অযুগ্ম ঘাত হ'লে হয় তেতিয়াহ'লে মাইনাছত আহিল হয় ঠিক আছে এতিয়া চোৱা যিহেতু ইয়াত যুগ্ম ঘাত আছে গতিকে আমাৰ কি হ'ব ধনাত্মক কোনটো আছে 16/10 এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ ঠিক আছে আশা কৰো বুজি পালা এতিয়া নেক্সট আমাৰ দুই নম্বৰটো চোৱা কি কৈছে 0.000064 ৰ প্ৰামাণিক ৰূপটো হ'ব তো ইয়াৰ প্ৰামাণিক ৰূপটো আমাৰ কি হ'ব সো আমাৰ k * 10 to the power m হ'ব লাগিব তো k * 10 to the power m হ'লে আমাৰ কি হ'ব লাগিব দশমিকটো আমাৰ 6 আৰু 4 ৰ মাজত আহিব লাগিব তেতিয়াহ'লে 1 তকৈ ডাঙৰ আৰু 10 তকৈ সৰু মানটো হ'ব ঠিক আছে k ৰ মানটো 10 তকৈ সৰু আৰু 1 তকৈ ডাঙৰ হ'ব এতিয়া চোৱা তেনেকুৱা মান কোনটো আছে 6.4 আছে তেতিয়াহ'লে দশমিকটো ইয়াৰ পৰা আমাৰ ইয়ালৈকে আহিলে আমাৰ কি হ'ব ঘাতটো মাইনাছত গুচি যাব সো কিমান হ'ব কেইটা অংক 1 2 3 4 5 পাঁচটা অংক আমাৰ হাতৰ সোঁফালে আহিব ঠিক আছে 10 to the power -5 হ'ব তো 6.4 * 10 to the power -5 এইটো হৈছে আমাৰ শুদ্ধ উত্তৰ ঠিক আছে একেদৰে এতিয়া ই নম্বৰটো চোৱা যদি আমি কৰো 2.03 * 10 to the power -5 ইয়াৰ মানটো হ'ব ইয়াৰ সাধাৰণ মানটো কিমান হ'ব মানে সেইটো উলিয়াব লাগে ঠিক আছে ইয়াত চোৱা আমাৰ ঘাতটো কি আছে মাইনাছত আছে হয় না তো কি আছে -5 5 মানে আমাৰ দশমিকটো কি হ'ব ইয়াৰ পৰা হাতৰ বাওঁফালে মাইনাছ থাকিলে হাতৰ সোঁফালৰ পৰা বাওঁফালে যাব তো কেইটা অংক যাব পাঁচটা অংক ইয়াত আছে এটা বাকী চাৰিটা আমাৰ কি হ'ব শূন্য ইয়াত চোৱা এইটো কি আছে 1 2 3 4 চাৰিটা শূন্য আছে আৰু 2 আছে মোৰ পাঁচটা হ'ল 0.000000203 এইটো হৈছে আমাৰ কি শুদ্ধ মান ঠিক আছে সেইকেইটা আমাৰ নহয় ঠিক আছে বুজি পালা নে গতিকে তোমালোকে আশা কৰো সকলোৱে বুজি পালা যদি ইয়াৰ ভিতৰত কাৰোবাৰ কিবা প্ৰশ্ন আছে সুধিবলৈ বা কিবা ডাউট আছে তেতিয়াহ'লে তোমালোকে মোক কমেন্ট বক্সত সুধিবা ঠিক আছে